স্যার প্রথমে আপোনাক রেডিও ব্রহ্মপুত্র আজি অনুষ্ঠানলৈ স্বাগতম জনাইছো। এতিয়া আমি সকলোৱে জানো যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো কেইবাটাও পৰ্যায়ত 2024 চনৰ লোকসভা নিৰ্বাচন ইতিমধ্যে অনুষ্ঠিত কৰিবৰ কাৰণে পৰিকল্পনা কৰা হৈছে বা প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু অহা এপ্ৰিল মাহৰ 19 তাৰিখে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত আমাৰ চৰাইদেউ জিলাটো 19 তাৰিখে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে ভোট গ্ৰহণ সুকলমে অনুষ্ঠিত কৰিবৰ কাৰণে আপোনালোকে সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে আৰু আপোনালোকে ভোটাৰক সজাগ কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ অংশস্বৰূপে আজি আমি আপোনাৰ সৈতে কথা পাতিব বিচাৰিছো আৰু আমাৰ শ্ৰোতাসকলক আৰু আমাৰ যিসকল দৰ্শক আছে তেওঁলোকক জনাই দিব বিচাৰিছো যে আজি আমাৰ সৈতে উপস্থিত আছে শ্ৰীযুত নিবেদন দাস পাটোৱাৰী জিলা আয়ুক্ত চৰাইদেউ জিলাৰ স্যাৰ আপোনাক পুনৰবাৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাইছো। প্ৰথমে আমি আপোনাক পৰা জানিব বিচাৰিছো বিশেষকৈ অসমৰ কেইবাখনো জিলাৰ লগতে 19 এপ্ৰিল তাৰিখে 2024 তাৰিখৰ 19 এপ্ৰিল তাৰিখে চৰাইদেউ জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু ভোট গ্ৰহণ সুকলমে অনুষ্ঠিত কৰিবৰ কাৰণে চৰাইদেউ জিলা প্ৰশাসনে কেনে ধৰণে সাজু হৈছে বা আপোনালোকৰ প্ৰস্তুতি কেনে ধৰণৰ সেই বিষয়ে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছো। আটাইকে নমস্কাৰ জনাইছো। আমাৰ চৰাইদেউ জিলা ইলেকশ্যন ডিষ্ট্ৰিক্টৰ অন্তৰ্গত আমাৰ 344 পুলিং ষ্টেচন আছে আৰু গোটেই জিলাখনত আমাৰ দুটা এলএচি আছে। এটা হৈছে 93 নম্বৰ সোণাৰী বিধানসভা সমষ্টি, আনটো হৈছে 96 নম্বৰ মামৰা বিধানসভা সমষ্টি। গতিকে এই দুটা বিধানসভা সমষ্টি আপোনালোকে জানে যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত 19 এপ্ৰিলত আমাৰ ইয়াতে ভোট গ্ৰহণ হ'ব আৰু সেই ভোট গ্ৰহণ শান্তিপূৰ্ণ নিকা স্বচ্ছভাৱে কৰিবৰ কাৰণে আমি চৰাইদেউ জিলা প্ৰশাসন বদ্ধপৰিকৰ আৰু সেই হেতুকে আমি ইতিমধ্যে সোণাৰী মহাবিদ্যালয়ত আমি ভোট গ্ৰহণৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সাজু কৰিছোঁ। আমি সোণাৰী মহাবিদ্যালয়ত ষ্ট্ৰং ৰুম আমি ৰেডি কৰিছোঁ। সোণাৰী মহাবিদ্যালয়ৰ পৰা আমাৰ সকলো ভোট গ্ৰহণৰ বাবে যাৱতীয় সকলো সামগ্ৰী প্ৰিজাইডিং পলিং বিষয়াসকলে 18 এপ্ৰিলত লৈ যাব। ইতিমধ্যে আমাৰ জিলাত নিৰ্বাচনী প্ৰক্ৰিয়াটো সুকলমে হোৱাৰ কাৰণে যিমানবিলাক পদক্ষেপ ল'ব লাগে যিখিনি নিৰ্বাচন আয়োগৰ দ্বাৰা নিৰ্ধাৰিত কৰা হৈছে সেই আটাইখিনি কৰি থকা হৈছে আৰু আমি আশা কৰিছোঁ যে 19 এপ্ৰিলৰ যি ভোট গ্ৰহণ প্ৰক্ৰিয়া আমাৰ চৰাইদেউ জিলাৰ দুটা বিধানসভা সমষ্টিতে অতি শান্তিপূৰ্ণভাৱে স্বচ্ছভাৱে নিকাভাৱে পৰিচালিত হ'ব। হয়, ধন্যবাদ স্যাৰ। আৰু দ্বিতীয় কথাটো আপোনাৰ পৰা জানিব বিচাৰিছো বিশেষকৈ নিৰ্বাচনী আচৰণবিধি কিছুমান ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু সেই নিৰ্বাচনী আচৰণবিধিসমূহ যাতে সুনিশ্চিতভাৱে পালন কৰা হয় সেই ক্ষেত্ৰত আপোনালোকে জিলা প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? নিৰ্বাচন আচৰণবিধি নিৰ্বাচন আয়োগে যিদিনা ইলেকশ্যন শিডিউল ঘোষণা কৰিছিল সেইদিনা 3টা বজাৰ পৰাই প্ৰযোজিত হৈছে আৰু আমি গোটেই জিলাখনতে আমি 11টা ষ্টেটিক সাৰ্ভেইলেন্স টিম 9টা ফ্লাইং স্কোৱাডৰ টিম গঠন কৰিছোঁ। 3টা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক তেওঁলোকৰ নিজৰ নিজৰ এলেকাত নিৰ্বাচন আচৰণ বিধিৰ যিকোনো ভংগৰ ক্ষেত্ৰত যিকোনো সমস্যা যদি সৃষ্টি হয় সেইবিলাকৰ মোকাবিলা কৰিবৰ নিমিত্তে তেওঁলোকক আমি তাত নিয়োগ কৰিছোঁ আৰু তদুপৰি আমি গোটেই জিলাখনতে নিৰ্বাচন বিধি যাতে ভংগ হ'ব নোৱাৰে তাৰ কাৰণে 4টা আমাৰ ভিডিঅ' সাৰ্ভেইলেন্স টিম আমি গঠন কৰিছোঁ, ভিডিঅ' ভিং টিম আমি গঠন কৰিছোঁ, একাউণ্টিং টিম আমি গঠন কৰিছোঁ আৰু চক্ৰ বিষয়াসকলৰ তলতীয়া যিখিনি কৰ্মচাৰী আছে তেওঁলোকে তেওঁলোকৰ নিজা নিজা এলেকাত 24 ঘণ্টাই তেওঁলোকে এই ক্ষেত্ৰত চকু বা নজৰ দি আছে। হয়, ধন্যবাদ। এতিয়া আপোনালোকৰ চৰাইদেউ জিলাত দুটা সমষ্টি আছে, সেই দুইটা সমষ্টি প্ৰকৃত ভোটাৰৰ সংখ্যা কিমান সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আমাৰ দুটা সমষ্টি মিলি পেলাই আমাৰ 3,18,546 জন ভোটাৰ আছে আৰু তাৰে ভিতৰত মহিলা ভোটাৰ হৈছেগৈ 1,56,864 আৰু পুৰুষ ভোটাৰ হৈছে 1,56,864। হয়,
আমাৰ সৰ্বমুঠ 3,18,546 গৰাকী ভোটাৰ দুটা সমষ্টি মিলি পেলাই আছে এতিয়া এই দুইটা সমষ্টিতে ভোট কেন্দ্ৰ কিমানটা স্থাপন কৰা হৈছে স্যাৰ আমাৰ 344 পোলিং ষ্টেচনছ আছে দুটা সমষ্টি মিলি পেলাই তাৰ ভিতৰত সোণাৰীত আছে 179 আৰু মামৰত আছে 165 আৰু এইবিলাকৰ ভিতৰতে কিছুমান মডেল ভোট কেন্দ্ৰ আপোনালোকৰ গঠন কৰা হৈছে বা আমি নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুযায়ী আমি সৰ্বমুঠ 5টা মডেল ভোট গ্ৰহণ কেন্দ্ৰ আমি স্থাপন কৰাৰ সিদ্ধান্ত লৈছোঁ তাৰে ভিতৰত আমাৰ 3টা অল উইমেন পোলিং ষ্টেচন হ'ব য'ত প্ৰিজাইডিং পোলিং বিষয়া আটাইখিনি ফিমেল হ'ব পুলিচ কনষ্টেবল হোমগাৰ্ড মহিলা হ'ব আৰু আমি ৰাজনৈতিক দলবিলাককো আমি অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতসকলে যিখিনি পোলিং এজেণ্ট ভোট গ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত কৰিব তেওঁলোকো যাতে মহিলা হয় তাৰ ভিতৰত এটা আমি ইউথ যুৱকৰ দ্বাৰা পৰিচালিত কৰিব বিচাৰিছোঁ আৰু এটা আমি পিডব্লিউডি যিখিনি পাৰ্চনেল আছে আমাৰ দিব্যাংগসকল তেওঁলোকৰ দ্বাৰা আমি এটা ভোট গ্ৰহণ কেন্দ্ৰ পৰিচালিত কৰিম আৰু অন্য এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ বিশেষকৈ মডেল ভোট কেন্দ্ৰ বুলি কোৱাৰ লগে লগে আমাৰ ভোটাৰ ৰাইজসকলে কি কেনে ধৰণৰ তাত সুবিধা পাব মডেল বুলি কোৱাৰ লগে লগে আচলতে তাত এজন ভোটাৰে ভোট দিব আহোঁতে যিখিনি সুবিধা পাব লাগে সেই আটাইখিনি সুবিধা পোৱাৰ আমি ব্যৱস্থা কৰিব লাগে যেনে ধৰক কোলাত কেঁচুৱালৈ এগৰাকী মহিলাই ভোট দিব আহিলে যাতে তাতে আহি পেলাই তেওঁ নিজৰ কেঁচুৱাটোক থৈ পেলাই অকণমান খেলাৰ ব্যৱস্থা থাকিব পাৰে তাত খোৱা পানীৰ ব্যৱস্থা থাকিব পাৰে তাৰপিছত অকণমান বহি এটা ৰেষ্ট ৰুমৰ ব্যৱস্থা তাত থাকিব পাৰে এই গোটেইখিনি তাত খা সুবিধা থাকে সেইটোকে আচলতে মডেল বুলি কোৱা হৈছে এতিয়া বিশেষকৈ নতুন যিসকল ভোটাৰ সেই নতুন ভোটাৰসকলক সজাগ কৰা বা তেওঁলোকক ভোট প্ৰদানৰ কাৰণে উৎসাহিত কৰিবৰ কাৰণে আপোনালোকৰ প্ৰশাসনৰ তৰফৰ পৰা কেনেধৰণৰ পদক্ষেপ হিচাপসমূহ গ্ৰহণ কৰা হৈছে প্ৰতিবাৰে নিৰ্বাচন আয়োগে এইটোৰ ক্ষেত্ৰত যথেষ্ট নিৰ্দেশনা প্ৰদান কৰে কিয়নো যিসকলে নতুনকৈ 18 বছৰ প্ৰাপ্ত হয় তেওঁলোকৰ মনত এটা অতিশয় এটা উৎসাহ থাকে উদ্যম থাকে আৰু এই গোটেই ব্যৱস্থাটোৰ প্ৰতি তেওঁলোক নতুন হয় সেইকাৰণে তেওঁলোকক এই সন্দৰ্ভত আকৰ্ষিত কৰিবৰ কাৰণে সুইপ এক্টিভিটি এটা অল অভাৰ দ্য কাণ্ট্ৰি চলি থাকে তো আমাৰ ইয়াতো চলি আছে আমি চৰাইদেউ জিলাৰ আটাইকেইখন মহাবিদ্যালয়তে আমি এই ধৰণৰ এৱাৰনেছ প্ৰগ্ৰাম পাতিছোঁ নতুন ভোটাৰসকলক সজাগ কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাতে আমি ফৰ্ম নম্বৰ 6 দিছোঁ ফৰ্ম নম্বৰ 6টো হ'ল যে নতুন ভোটাৰ যদি কাৰোবাৰ 18 বছৰ হৈছে তেওঁলোকে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰে গতিকে আটাইখিনি কলেজতে আমি তেনেকৈ ফৰ্ম নম্বৰ 6 দিছোঁ তেওঁলোকক বুজাইছোঁ যে আমাৰ এইটো অধিকাৰ ভোটাধিকাৰটো গতিকে এইটো আমি সাব্যস্ত কৰিব লাগে যদি আমাৰ এখন ভাল গণতন্ত্ৰ সৃষ্টি কৰিব লাগে তেতিয়াহ'লে আমাৰ নতুন ভোটাৰসকলে ইয়াত তেওঁলোকৰ ভোটদান কৰিব লাগে গতিকে এইটোৰ উপৰিও আমি বাটৰ নাটৰ ব্যৱস্থা কৰিছোঁ বিভিন্ন ঠাইত আমি চাহ বাগানখিনিত আমি সুইপ এক্টিভিটি কৰিছোঁ আমি এখন মোবাইল ভেনৰ সৃষ্টি কৰিছিলোঁ য'ত আমি ইভিএমৰ 3টা পাৰ্ট ৰাখিছিলোঁ যে মানুহে যাতে সঁচা ইভিএমত যিদিনা তেওঁলোকৰ এইটো পুতলা ইভিএম নহয় সঁচা ইভিএমত তেওঁলোকে কেনেকৈ ভোট দিব লাগে সেইটোৰ সন্দৰ্ভত জনসাধাৰণক এটা সজাগতা সৃষ্টি কৰাৰ নিমিত্তে আমি মোবাইল ভেন গোটেই পোলিং ষ্টেচনত 344 পোলিং ষ্টেচনত এডিটেড তাত আছে ৰাইজে তাত ভোট দি চাইছে মই ভাবোঁ যে ই এটা নতুন বাতাবৰণৰ সৃষ্টি কৰিছে আৰু ৰাইজক সজাগ কৰিছে হয় এতিয়া যদি আমি চৰাইদেউ জিলাখনলৈ চাওঁ চৰাইদেউ জিলাখনত যথেষ্ট সংখ্যক চাহ বাগিচা আছে আৰু সেই চাহ বাগিচা অঞ্চলবিলাকত যথেষ্ট ভোটাৰ আছে বা আমাৰ নতুন প্ৰজন্মৰ ভোটাৰ আছে এতিয়া সেই চাহ বাগিচা অঞ্চলৰ লোকসকলক বা ভোটাৰসকলক নৱপ্ৰজন্মৰ ভোটাৰসকলক উৎসাহিত কৰিবৰ কাৰণে অন্য কোনো ধৰণৰ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে নেকি চাহ বাগানত আমি তেওঁলোকক মাৰ্জিনেলাইজ ভোটাৰ হিচাপে আমি চিহ্নিত কৰিছোঁ কাৰণ আপোনালোকে জানে যে আমাৰ চৰাইদেউ জিলাৰ 57 টি গাৰ্ডেনছ আছে তাত বেছি সংখ্যক লোকে এই গণতন্ত্ৰৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ প্ৰতি তেওঁলোকৰ জ্ঞান সীমিত গতিকে আমি তেওঁলোকক সজাগ কৰিবৰ কাৰণে আমি সুইপ এক্টিভিটি গোটেই জিলাখনতে কৰিছোঁ আৰু আপোনালোকে গমে পায় যে আমি যিটো তেওঁলোকৰ সাদ্ৰী লেংগুৱেজ সেই সাদ্ৰী ভাষাটো আমি এই তেওঁলোকক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ সকলোৱে নিজৰ মাতৃভাষাত কথা ক'লে যিমান আকৰ্ষিত হ'ব বেলেগ ভাষাত ক'লে নহয় গতিকে সেইটো আমাৰ প্ৰয়াস এটা আছে যে তেওঁলোকক যাতে আমি তেওঁলোকৰ নিজৰ ভাষাত কথাখিনি বুজাব পাৰোঁ সেইকাৰণে আমি প্ৰচেষ্টা কৰিছোঁ হয় আৰু ইয়াৰ উপৰি যিসকল বিশেষভাৱে সক্ষম ভোটাৰ আছে বা 85 বছৰ ঊৰ্ধ্বৰ যিসকল ভোটাৰ আছে সেইসকলৰ কাৰণে প্ৰশাসনৰ তৰফৰ পৰা ভোটদানৰ ক্ষেত্ৰত বিশেষ কিবা
পদক্ষেপ গ্ৰহণ কৰা হৈছে নেকি বা ব্যৱস্থা লৈছে নেকি আপোনালোকে নিৰ্বাচন আয়োগৰ এটা কনসেপ্ট আছে সেইটো হ'ল এবসেন্টি ভোটাৰ এবসেন্টি ভোটাৰৰ ধাৰণাটো এনেকুৱা যে যিসকল ভোটাৰৰ 85 বছৰ হৈছে বা তাতকৈ বেছি হৈছে নিৰ্বাচন আয়োগে তেওঁলোকক এটা সুযোগ দিছে ঘৰতে ভোট দিয়াৰ কাৰণে তাৰোপৰি এই সুযোগটো আকৌ যিসকল দিব্যাংগ আমাৰ ব্যক্তি আছে যাৰ তেওঁলোকৰ ডিসেবিলিটি পাৰ্চেন্টেজটো 40%তকৈ অধিক তেওঁলোককো এটা সুযোগ দিছে যে তেওঁলোকে ঘৰত ভোট দিব পাৰে সেই কাৰণে আমি এই সকল ভোটাৰক ফৰ্ম 12 দিছো আৰু তেওঁলোকে তেওঁলোকৰ গোটেইখিনি তথ্য সম্বলিত 12 ডিখন আমাক দিছে আৰু আমি ভাবিছো যে অহা 5 এপ্ৰিলৰ পৰা এইখিনি ভোটাৰক আমি ঘৰে ঘৰে গৈ পোষ্টেল বেলট পেপাৰ যোগে তেওঁলোকৰ ভোটখিনি আমি ল'ম হয় আৰু ইয়াৰ পিছতে অন্য এটা প্ৰশ্ন আছে যে বিশেষকৈ যিসকল নিৰ্বাচনৰ প্ৰাৰ্থী সেই নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ যিখিনি নিৰ্বাচনী ব্যয় বা তেওঁলোকৰ যিখিনি গতিবিধি সন্দেহজনক যিখিনি গতিবিধি সেই গতিবিধিসমূহ নিৰীক্ষণ কৰিবৰ কাৰণে আপোনালোকৰ প্ৰশাসনৰ তৰফৰ পৰা কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আপুনি জানিব বোধহয় ৰাইজেও জানে যে অসমত লোকসভা সমষ্টিত যিসকল প্ৰতিদ্বন্দ্বীয়ে প্ৰতিদ্বন্দ্বিতা কৰে তেওঁলোকে সৰ্বমুঠ ব্যয় কৰিব পাৰে 95 লাখ 95 লাখ টকা তেওঁলোকে সৰ্বমুঠ ব্যয় কৰিব পাৰে আৰু এই ব্যয়ৰ তেওঁলোকৰ যিটো ধাৰা এই গোটেই বস্তুটোৰ ওপৰত চোকা দৃষ্টি ৰাখিবৰ নিমিত্তে আমি ইয়াতে এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আমি দিছোঁ দুটা বিধানসভা সমষ্টিতে তেওঁৰ তলত ফ্লাইং স্কোৱাডসমূহ আছে তেওঁৰ তলত স্টেটিক সাৰ্ভিলেন্স টিম সমূহ আছে তেওঁৰ তলত ভিডিও সাৰ্ভিলেন্স টিম সমূহ আছে ভিডিও ভিং টিম আছে একাউন্টিং টিম আছে আৰু আমি এখন শ্যাডো অবজাৰভেশ্যন ৰেজিষ্টাৰ আমি মেইনটেইন কৰোঁ কেলে যে এখন সভাত তেওঁলোকে কিমান মানুহ আনিছে কিমান মানুহক খুৱাইছে ষ্টেজখন কিমান ডাঙৰ কৰিছে চকী কিমান ব্যৱহাৰ কৰিছে কেনেকুৱা ধৰণৰ সাউণ্ড সিস্টেম ব্যৱহাৰ কৰিছে সেই সভালৈ অহা মানুহখিনি কিহেৰে আনিছে কিমান গাড়ীৰে আনিছে সেই গাড়ীত কিমান খৰচ হৈছে এই গোটেইখিনি কথা চাবৰ কাৰণে আমাৰ এই গোটেই যেটো আমাৰ এক্সপেণ্ডিচাৰ মনিটৰিং টিম সেই টিমটো আমি গঠন কৰিছো আৰু যতে ডাঙৰ সভা হৈছে সেই সভাসমূহ আমি ৰেকৰ্ডিং কৰিছো আনি পেলাই আমি হেবিলাকৰ গোটেই এনালাইসিস কৰিছো ফোল্ডাৰ অফ এভিডেন্স বনাইছো আৰু বনাই পেলাই আমি শ্যাডো অবজাৰভেশ্যন ৰেজিষ্টাৰত এই গোটেই কথাখিনি সন্নিৱিষ্ট কৰিছো আৰু অন্য এটা কথা সুধিব বিচাৰিছো যিসকল মানে ভোটাৰক প্ৰলোভন দিয়াৰ ক্ষেত্ৰতো কিছুমান কথা থাকে তে যাতে ভোটাৰক প্ৰলোভিত কৰিব নোৱাৰে নিৰ্বাচনৰ প্ৰাৰ্থীসকলে তাৰ কাৰণে কেনে ধৰণৰ নিৰীক্ষণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই কাৰণে আমি ফ্লাইং স্কোৱাড ৰাখিছো মই কলো যে আমি 9টা ফ্লাইং স্কোৱাড আমাৰ গোটেই জিলাখনতে কাম কৰি আছে 24/7 আৰু তেওঁলোকে এনেকুৱা ধৰণৰ কমপ্লেইন যদি পায় যে কোনোবা ৰাজনৈতিক ব্যক্তিয়ে কোনোবা ভোটাৰক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিছে বা বিভিন্ন ধৰণৰ প্ৰলোভন দিছে তেতিয়া সি ভিজিল বোলা এপ এটা আছে আপোনালোকে সকলোৱে জানে সেই সি ভিজিল এপটো যিকোনো ভোটাৰে তেওঁৰ মোবাইলত তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰে আৰু সেই সন্দৰ্ভত তেনেকুৱা যদি প্ৰলোভিত কৰবাত কৰি আছে তেওঁৰ নজৰত আহিছে তেওঁ ফটো মাৰি পেলাই আমাক পঠিয়াব পাৰে তো ইমিডিয়েটলি আমি হেতু 100 মিনিটৰ ভিতৰত আমি ডিসপোজ কৰিব লাগে আৰু আমি ফ্লাইং স্কোৱাডক তেতিয়া ইমিডিয়েটলি ইনস্ট্ৰাকচন দি দিও যে সেই ঠাইলৈকে তেওঁলোক যাব আৰু সেই গোটেই প্ৰবলেমটো তেওঁলোকে এড্ৰেছ কৰিব তাৰ উপৰি আমাৰ কথা হৈছে ৰাইজ খজাগ হৈছে এতিয়া ৰাইজ খজাগ হৈছে গতিকে ৰাইজে সি ভিজিল এপটো তেওঁলোকে ভালকে ব্যৱহাৰ কৰিব পাৰিছে আৰু এনেকুৱা যদি ভোটাৰক প্ৰলোভিত কৰাৰ কথা থাকে তেতিয়া হলে আমাৰ ষ্টেটিক সাৰ্ভিলেন্স টিমটো ফিল্ডত আছে নতুবা আমাৰ চক্ৰ বিষয়াসকলকো আমি এই ক্ষেত্ৰত আমি খজাগ কৰি ৰাখিছো যে আৰু আমি ইয়াত আপোনাৰ টোল ফ্ৰী নাম্বাৰ আছে আমাৰ লগত আৰু ভোটাৰছ এসিস্টেন্স নাম্বাৰ আছে 1950 গতিকে আমাৰ ইয়াতে 24/7 কন্ট্ৰোল ৰুমত মানুহ থাকে তেনেকুৱা ধৰণৰ কিবা সমস্যা যদি কৰবাত দেখা দিয়ে কোনবা ভোটাৰক যদি প্ৰলোভন কৰিবলৈ কিবা ফ্ৰিবিজ দি পেলাই তেওঁলোকে চেষ্টা কৰিছে তেওঁলোকে ক্লিকাৰ দি চেষ্টা কৰিছে কেছ পইচা দি চেষ্টা কৰিছে আমাৰ যেটো কন্ট্ৰোল ৰুমৰ নাম্বাৰ আছে টোল ফ্ৰী নাম্বাৰ সেই নম্বৰত ফোন কৰিলে আমি ইমিডিয়েটলি হিতৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম হয় এতিয়া আগন্তুক লোকসভা নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে বা নিয়াৰিকৈ সমাপন হয় আৰু তাৰ কাৰণে আপোনালোকে প্ৰশাসনে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আপোনালোকৰ হৈতে আপোনালোকৰ যিসকল বিষয়া আছে বা আপোনালোকৰ যিসকল কৰ্মচাৰী আছে বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰী অন্যান্য চৰকাৰী কৰ্মচাৰীসকল আছে এতিয়া তেওঁলোকক আপুনি কি আহ্বান জনাব বিচাৰে
সকলোৰে প্ৰতি আহ্বান এইটোৱেই যে এখন ভাল গণতন্ত্ৰ যদি আমি সৃষ্টি কৰিব খোজো বা তেতিয়াহ'লে দেশৰ প্ৰতিগৰাকী নাগৰিক প্ৰতিগৰাকী ভোটাৰে তেওঁলোকে কাৰো দ্বাৰা প্ৰলোভিত নোহোৱাকৈ নিজৰ বিবেক ব্যৱহাৰ কৰি তেওঁলোকে ভোট প্ৰদান কৰিব লাগিব গতিকে সকলোৱে মোৰ এটাই আহ্বান আহক সকলোৱে আমি 19 তাৰিখে ওলাই আহোঁ নিজৰ বিবেক ভোট দিওঁ আৰু যোগ্য প্ৰাৰ্থীজনক জিকাই পেলাই আমি দিল্লীলৈ নিৰ্বাচন কৰি পঠিয়াওঁ হয় আৰু অন্তিমটো প্ৰশ্ন আপুনি 19 তাৰিখে আমাৰ লোকসভা নিৰ্বাচন আছে ইয়াত আপুনি কিমান শতাংশ আপোনালোকৰ চৰাইদেউ জিলাৰ পৰা কিমান শতাংশ ভোটাৰ ভোট প্ৰদান কৰিব বুলি আপুনি আশা ৰাখিছে আমি যদি পৰিসংখ্যা চাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে যোৱাটো লোকসভা নিৰ্বাচনত আমাৰ 80% ভোটদান হৈছিল কিন্তু এইবাৰ আমি আশা কৰিছোঁ যে আমি 83 to 84% হ'ব কিয়নো যিসকল ডেড ভোটাৰ্ছ আছিলে ভোটাৰ তালিকাত আমি গোটেইবিলাক কৰ্তন কৰিলোঁ ডেড ভোটাৰ যেতিয়া এখন ভোটাৰ তালিকাত থাকিব পাৰ্চেণ্টেজটো কমি থাকে কাৰণ সেইসকল লোকে ভোট দিব নোৱাৰে গতিকে এইবাৰ আমি more than 10,000 ডেড ভোটাৰ্ছ আমি ডিলিট কৰিছোঁ গতিকে আমি আশা কৰিছোঁ যে এইবাৰ যোৱাবাৰৰ যিটো 80% আছিল সেইবাৰ নিশ্চয় বাঢ়ি গৈ পেলাই এইটো 83 বা 84% হ'বগৈ হয় ধন্যবাদ জনাইছোঁ ছাৰ আৰু আপোনালোক কথাখিনিৰ পৰা আমাৰ ভোটাৰসকল সজাগ হ'ব সচেতন হ'ব আৰু 19 তাৰিখে তেওঁলোকে স্বইচ্ছাই ওলাই আহি বিবেক ভোট প্ৰদান কৰিব বুলি আমি আশা ৰাখি ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ অনুষ্ঠানৰ পৰা আপোনাৰ পৰা আমি ধন্যবাদ লৈছোঁ আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ প্ৰত্যেকগৰাকী শ্ৰোতাৰ হৈ আপোনাক আমি ধন্যবাদ জনাইছোঁ আপোনালোকক সকলোকে ধন্যবাদ